বিজেপিৰ বিৰুদ্ধে আকৌ এবাৰ সৰব হৈ পৰিছে মীৰা বৰঠাকুৰ। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে সৰব সমালোচনা কৰিছে ভাৰতীয় জনতা পাৰ্টিক, সৰব সমালোচনা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক, সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰক আৰু সমালোচনা কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ গৃহ বিভাগৰ নীতি। শ্ৰমিক যে ট্ৰেইন যোগে গুৱাহাটীলৈ আহিছে, তাৰমানে অবৈধ খনন ইমান দিনে সুপ্ৰিম কোৰ্টৰ ৰুলছ এণ্ড ৰেগুলেশ্যন ভায়লেট কৰি তাত চলি আছে। এতিয়া বিধায়ক মাৰ্ঘেৰিটাৰ যিজন বিধায়কৰ কথা কৈছে, জনপ্ৰতিনিধিক কেতিয়াবা আপোনালোকে টিভি ফ্ৰণ্টত কথা কোৱা দেখিছে নেকি? নোৱাৰে টিভি ফ্ৰণ্টত কথা ক'ব। গোটেই গাটোত ঘাঁহ ক'লা আৰু দাগেৰে তেওঁলোকৰ পৰিপুষ্ট, গোটেই জীৱনটোৱে তেওঁলোকৰ চিণ্ডিকেট। গতিকে তেওঁলোকক আপোনালোকে কেতিয়াবা কেমেৰাত এটা কথা কোৱা দেখিছে নেকি? আজিৰ তাৰিখত আপোনালোকে সোধক যে সেইটো ছাইডত মাৰ্ঘেৰিটাৰ বিধায়ক কোন বুলি ক'লে মানুহে নাজানে, কাৰণ তেওঁলোকে অকল চিণ্ডিকেটটো মেনেজ কৰি থাকে। তেওঁলোকেতো জনপ্ৰতিনিধি হিচাপে মানুহৰ ওচৰত সন্মুখত আহি দুটা কথা ক'ব নোৱাৰে। গতিকে যিহেতুকে তেওঁলোকৰ ওপৰত মানুহৰ সন্দেহৰ আঙুলি আছে, মুখ্যমন্ত্ৰী আৰু নৰেন্দ্ৰ মোদীয়ে কয় না খাওঁগা না খানে দুংগা বুলি কয়, তেওঁলোকক কিয় আজিৰ তাৰিখত তদন্তৰ আওতাত অনা নাই? ই এক বৃহৎ প্ৰশ্ন। শেষত মই এটা কথাই আপোনালোকক ক'লোঁ, মুখ্যমন্ত্ৰীৰ ছত্ৰছায়াত যিমানসকল বিধায়ক বৰ্তমান চলি আছে তাৰে কিছু সংখ্যক, সকলোকে মই নকওঁ, ভাল মানুহ এতিয়াও আছে, কিছু সংখ্যকে মুখ্যমন্ত্ৰীৰ গোটেই চিণ্ডিকেটৰ কামটো চলায়, মুখ্যমন্ত্ৰীক পইচা দিয়ে, মুখ্যমন্ত্ৰীয়ে লোকৰ দল ভাঙে, মুখ্যমন্ত্ৰীয়ে বেলেগৰ বিধায়ক কিনে, জিকি থকা বিধায়কক আকৌ বাই ইলেকশ্যন পাতে। গতিকে মুখ্যমন্ত্ৰী চাওক, আজি তাৰিখত চৰকাৰৰ অৱস্থা বেয়া। নহ'লে পঞ্চায়ত ইলেকশ্যনত তেওঁ কৈছে যে চিম্বল নালাগে। যদি ইমান ভাল কাম কৰিছে, অসমৰ ইমান উন্নয়ন কৰিছে, মুখ্যমন্ত্ৰীয়ে পঞ্চায়ত কিয় চিম্বলত খেলিবলৈ সাহস কৰা নাই? এইবোৰ এটা বৃহৎ প্ৰশ্ন। মই এটাই কথা ক'লোঁ, হিমন্ত বিশ্ব শৰ্মাই লগত দুষ্ট মানুহ ৰাখি ভাল পায়। গতিকে মুখ্যমন্ত্ৰীক কৈছোঁ যে দুষ্ট মানুহ পৰিহাৰ কৰি অসমৰ উন্নয়নৰ স্বাৰ্থত শিক্ষা বিভাগ এফালৰ পৰা খতম, স্বাস্থ্য বিভাগ এফালৰ পৰা খতম, আপুনি কেৱল কমিশ্যনৰ অংক কৰাৰ পৰিৱৰ্তে অসমৰ উন্নয়নৰ স্বাৰ্থত হাল এৰি শিয়াল খেদাৰ পৰিৱৰ্তে আপুনি জনহিতাৰ্থে জনকল্যাণাৰ্থে ৰাজধৰ্ম পালন কৰিবৰ কাৰণে পৰামৰ্শ দিছোঁ। ধন্যবাদ। মই আশা কৰোঁ বৰ্তমানো কাম কৰি আছে চাওক, মুখ্যমন্ত্ৰীয়ে আমাৰ ফুটব্ৰিজকেইটা যেতিয়া বনাইছিলে, এই ফুটব্ৰিজকেইটাত 9 কোটি টকা খৰচ কৰি যেতিয়া মুখ্যমন্ত্ৰীয়ে ফুটব্ৰিজ বনাইছিলে, তেওঁ ভালকৈ জানে যে এই ফুটব্ৰিজৰ কাম ইয়াত একো নাই। কিন্তু বনাইছিলে কিয়? 9 কোটি টকাৰ কমিশ্যন কিমান পাব, কোনোবাই ক্ৰেডেঞ্চিয়েল দেখাই দিয়ে, কোনোবাই প্ৰফিটটো দেখাই দিয়ে। মুখ্যমন্ত্ৰীয়ে PWD ডিপাৰ্টমেণ্টত বহু ৰিটায়াৰমেণ্ট হোৱা ইঞ্জিনিয়াৰে এতিয়াও তেওঁলোকে নীতি বহিৰ্ভূতভাৱে কাম কৰি আছে, কাৰণ মুখ্যমন্ত্ৰীয়ে জানে কোনে ভাল কালেকশ্যন দিব পাৰে। গতিকে কথাটো এইটো চবেই জানে। মুখ্যমন্ত্ৰীয়ে এইটো কথা আমি কৈ থাকিলে তেওঁ গাত নালাগে, কাৰণ তেওঁ নিজেই জানে তেওঁক পইচা লাগে, বিধায়ক কিনিবলৈ লাগে, পাৰ্টি ভাঙিবলৈ লাগে। সেইকাৰণে তেওঁ কয় যে প্ৰত্যেকটো পাৰ্টিতে মোৰ মানুহ আছে। লুভীয়া মানুহ কিছুমান থাকে। গতিকে পইচা মেনেজ কৰিবৰ কাৰণে অসমখনক গুৰুগ্ৰাসে তেওঁ নষ্ট কৰিছে। এইটো অসমৰ কাৰণে অশনি সংকেত, যুৱ প্ৰজন্মৰ ভৱিষ্যতৰ কাৰণে অশনি সংকেত। মই মাতৃ সমাজকো আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰীক দৃষ্টি নিক্ষেপ কৰক। মুখ্যমন্ত্ৰী গ'লে একেবাৰে গাতে ভেজা দি পেলাই তেওঁক ৱেলকাম জনোৱাতকৈ মুখ্যমন্ত্ৰীয়ে ভৱিষ্যত যুৱ প্ৰজন্মৰ ভৱিষ্যতক যে নস্বাত কৰিব ওলাইছে, এই কথাটো মনত ৰখা ভাল। শেষত আগৰ টুইন টাৱাৰ ক'ত বনালে আৰু মেট্ৰ' ট্ৰেইন ক'ত লগালে, এই কথাবিলাকো মনত ৰাখি এতিয়া জাপানৰ ভৱনৰ পৰা কি বিনিয়োগ আনে তাৰ প্ৰতিও আমি দৃষ্টি ৰাখিম। হ'ব, মই আৰু এষাৰ কওঁ, যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।